1 মাৰ্চ 2026 চনৰ সেই পুৱাটো আছিল অস্বাভাৱিক। তেহৰানৰ আকাশ কঁপাই উঠা এটা বিস্ফোৰণৰ শব্দই সমগ্ৰ মধ্যপ্ৰাচ্যক কঁপাই তুলিলে। ধোঁৱাৰে ঢাকি গ'ল চহৰখন আৰু আৰম্ভ হ'ল এখন নতুন সংঘাতৰ অধ্যায়। ইউনাইটেড ষ্টেটছ আৰু ইজৰাইলে মিলি ইৰাণৰ ওপৰত আৰম্ভ কৰিলে সামৰিক অভিযান। লক্ষ্য আছিল ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামনেইৰ বিশ্ব ৰাজনীতি, পৰমাণু কাৰ্যসূচী আৰু ক্ষমতাৰ সংঘাত। এইখন মাথো এখন যুদ্ধৰ কাহিনী নহয়, এখন বিশ্ব ভৱিষ্যতৰ সংকটৰ আৰম্ভণি। আজিৰ এই ভিডিঅ'ত আমি জানিম আতংকময় ঘটনাৰ সম্পূৰ্ণ সত্য কাহিনী। 1 মাৰ্চ 2026 চনৰ এটা পুৱা ইৰাণৰ ৰাজধানী তেহৰানত এটা ভয়ংকৰ বিস্ফোৰণৰ শব্দই আকাশ ফাটি পেলাইছে। চহৰখনৰ আকাশত ধোঁৱাৰে মেঘ উঠি আহিছে আৰু মানুহবোৰ আতংকত দৌৰি ফুৰিছে। এইটো কোনো সাধাৰণ দুৰ্ঘটনা নহয়, এইটো এটা যুদ্ধৰ আৰম্ভণি। আমেৰিকা আৰু ইজৰাইলে মিলি ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে আৰু এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতোল্লাহ আলী খামনেইক লক্ষ্য কৰি লোৱা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে খামনেই মৃত্যুবৰণ কৰিছে, কিন্তু ইৰাণে এই দাবী অস্বীকাৰ কৰিছে। এই কাহিনীটো এটা যুদ্ধৰ কাহিনী নহয়, এইটো মধ্যপ্ৰাচ্যৰ ৰাজনীতিক ক্ষমতা আৰু পৰমাণু অস্ত্ৰৰ চাৰিওফালে ঘূৰি আছে। এই ঘটনাৰ আৰম্ভণি হৈছে বহু বছৰ আগতে, যেতিয়া ইৰাণে পৰমাণু কাৰ্যসূচী আৰম্ভ কৰিছিল। ইজৰাইল আৰু আমেৰিকাই সদায় এই কাৰ্যসূচীক ভয় কৰিছে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে ইৰাণে পৰমাণু বোমা নিৰ্মাণ কৰি মধ্যপ্ৰাচ্যত ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। 2015 চনত বাৰাক ওবামাৰ নেতৃত্বত আমেৰিকাই ইৰাণৰ সৈতে এটা চুক্তি কৰিছিল, যাক JCPOA জইণ্ট কম্প্ৰেহেনচিভ প্লেন অফ একচন বুলি কোৱা হয়। এই চুক্তিৰ দ্বাৰা ইৰাণে তেওঁলোকৰ পৰমাণু কাৰ্যসূচী সীমিত কৰিবলৈ সন্মত হৈছিল আৰু বিনিময়ত অৰ্থনৈতিক নিষেধাজ্ঞা উঠাই লোৱা হৈছিল। কিন্তু 2018 চনত ডনাল্ড ট্ৰাম্পে এই চুক্তিৰ পৰা ওলাই আহিল আৰু ইৰাণৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিলে। ইৰাণে এইটোক আগ্ৰাসন বুলি গণ্য কৰিলে আৰু তেওঁলোকৰ পৰমাণু কাৰ্যসূচী পুনৰ আৰম্ভ কৰিলে। এতিয়া ঘটনাটো 2026 চনলৈ আহক। ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হৈছে আৰু তেওঁৰ নীতি ইৰাণৰ বিৰুদ্ধে অধিক কঠোৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে সদায় ইৰাণক শত্ৰু বুলি গণ্য কৰিছে। আমেৰিকা আৰু ইজৰাইল দুয়ো মিলি এটা গোপন পৰিকল্পনা তৈয়াৰ কৰিছে। 28 ফেব্ৰুৱাৰী 2026 চনত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত এটা বিশাল আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণত ব্যৱহাৰ হৈছে অত্যাধুনিক অস্ত্ৰ যেনে ক্ৰুজ মিছাইল, ড্ৰোন আৰু যুদ্ধ বিমান। লক্ষ্য হৈছে ইৰাণৰ পৰমাণু স্থাপনা, মিছাইল ভিত্তি আৰু নেতৃত্ব। বিশেষকৈ আক্ৰমণটো সময় নিৰ্ধাৰণ কৰা হৈছিল যেতিয়া খামেনেই তেওঁৰ ওচৰৰ সুৰক্ষা উপদেষ্টাসকলৰ সৈতে সভা কৰি আছিল। আমেৰিকাৰ গোয়েন্দা সংস্থাই এই সভাৰ স্থান চিনাক্ত কৰিছিল আৰু তাৰ পিছত আক্ৰমণ আৰম্ভ হৈছিল। ট্ৰাম্পে ছচিয়েল মিডিয়াত এটা পোষ্টত কৈছে যে খামেনেই মৃত্যুবৰণ কৰিছে আৰু তেওঁক ইতিহাসৰ অন্যতম দুষ্ট ব্যক্তি বুলি কৈছে। ইজৰাইলে দাবী কৰিছে যে খামেনেইৰ লগতে অন্যান্য ওচৰৰ নেতা যেনে আলী চামখানী আৰু মহম্মদ বাকপৌৰো মৃত্যুবৰণ কৰিছে। কিন্তু ইৰাণৰ ৰাষ্ট্ৰীয় মাধ্যমে এই দাবী অস্বীকাৰ কৰিছে আৰু কৈছে যে খামেনেই সুৰক্ষিত আৰু নিৰ্দেশ দি আছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক ইৰাণৰ ভূখণ্ডীয় অখণ্ডতা আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ গুৰুতৰ লংঘন বুলি কৈছে আৰু প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে সকলো শক্তিৰ প্ৰত্যুত্তৰ দিব বুলি কৈছে। এই আক্ৰমণৰ পিছত ইৰাণে প্ৰত্যুত্তৰ দিলে। তেওঁলোকে ইজৰাইল আৰু আমেৰিকাৰ ভিত্তিত মিছাইল আৰু ড্ৰোন আক্ৰমণ আৰম্ভ কৰিলে। তেল আবিবত ইৰাণী মিছাইল আঘাত কৰিলে, যাৰ ফলত এজন মৃত্যু হৈছে আৰু 20 জনতকৈ অধিক আহত হৈছে। আমেৰিকাৰ গালফ অঞ্চলত থকা ভিত্তিবোৰতো আক্ৰমণ হৈছে। ডুবাই আৰু বাহৰেইনত ধোঁৱাৰ কথা বাতৰি ওলাইছে আৰু কিছুমান ভাৰতীয় প্ৰবাসীৰ কাহিনী ভাইৰেল হৈছে। এই প্ৰত্যুত্তৰত ইৰাণে তেওঁলোকৰ বলিষ্টিক মিছাইল ব্যৱহাৰ কৰিছে, যিবোৰ তেওঁলোকৰ সামৰিক শক্তিৰ মূল অংশ। এই যুদ্ধৰ উদ্দেশ্য কি? আমেৰিকা কৈছে যে তেওঁলোকৰ লক্ষ্য হৈছে ইৰাণক পৰমাণু অস্ত্ৰ লাভ কৰাত বাধা দিয়া, তেওঁলোকৰ মিছাইল কাৰ্যসূচী ধ্বংস কৰা, নৌসেনা ধ্বংস কৰা আৰু মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তিসমূহক হানি নকৰাত বাধা দিয়া। ইজৰাইলে কৈছে যে তেওঁলোকে ইৰাণৰ পৰমাণু আৰু মিছাইল কাৰ্যসূচী আৰু অক্সিছ অফ ৰেজিষ্ট্ৰেশ্যনক ধ্বংস কৰিব বিচাৰে, যিটো ইজৰাইলৰ বাবে অস্তিত্বৰ ভাবুকি। ট্ৰাম্পে ইৰাণী জনসাধাৰণক তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে উঠিবলৈ আহ্বান জনাইছে আৰু কৈছে যে এইটো তেওঁলোকৰ স্বাধীনতাৰ বাবে। কিন্তু এই যুদ্ধৰ পৰিণাম কি হ'ব? বিশেষজ্ঞসকলে কয় যে এইটো শক্তি নহয়, বৰঞ্চ অধিক হিংসাৰ সৃষ্টি কৰিব। ইৰাণৰ নেতৃত্বত এটা শূন্যতা সৃষ্টি হ'ব, কাৰণ খামেনেইৰ উত্তৰাধিকাৰী নাই। এইটো ইৰাণত অস্থিৰতা
অস্থিৰতা সৃষ্টি কৰিব পাৰে আৰু মধ্যপ্ৰাচ্যত নতুন যুদ্ধৰ সৃষ্টি হ'ব পাৰে। অৰ্থনৈতিকভাৱে তেলৰ মূল্য বৃদ্ধি পাব, কাৰণ ইৰাণ তেলৰ এটা ডাঙৰ উৎপাদক। ভাৰতৰ দৰে দেশবোৰতো এইটোৰ প্ৰভাৱ পৰিব, কাৰণ ভাৰতৰ বহু প্ৰবাসী মধ্যপ্ৰাচ্যত থাকে। পূৰ্বৰ টুইটাৰত এই বিষয়ে বহুতো পোষ্ট ওলাইছে। এজন ব্যৱহাৰকাৰীয়ে কৈছে যে তেহৰাণত বিস্ফোৰণ হৈছে আৰু খামনেইৰ মৃত্যুৰ গুজব। আন এজন কৈছে যে আমেৰিকা আৰু ইজৰাইলে 56টা স্থান আক্ৰমণ কৰিছে। ইৰাণে অস্বীকাৰ কৰিছে আৰু কৈছে যে খামনেই সুৰক্ষিত। এই পোষ্টবোৰ দেখুৱাইছে যে পৰিস্থিতি দ্ৰুতগতিত সলনি হৈ আছে। এই ঘটনাত বহুতো চৰিত্ৰ আছে। ট্ৰাম্প এজন কঠোৰ নেতা, যিয়ে ইৰাণক দুষ্ট চোৱাৰ শাসন বুলি কোৱা হয়। খামনেই এজন ধৰ্মীয় নেতা, যিয়ে ইৰাণক 1990 চনৰ পৰা নেতৃত্ব দি আহিছে। নেতান্যাহু এজন যুদ্ধপ্ৰিয় নেতা, যিয়ে ইৰাণক ইজৰাইলৰ সৰ্ববৃহৎ ভাবুকি বুলি গণ্য কৰে। সাধাৰণ মানুহবোৰ এই যুদ্ধৰ শিকাৰু, যিবোৰ শান্তি বিচাৰে কিন্তু যুদ্ধত পৰে। যুদ্ধ চলি আছে। 1 মাৰ্চত ইজৰাইলে ইৰাণৰ বলিষ্টিক মিছাইল আৰু বায়ু সুৰক্ষা ব্যৱস্থাত নতুন আক্ৰমণ আৰম্ভ কৰিছে। ট্ৰাম্পে কৈছে যে বোমা বৰ্ষণ অব্যাহত থাকিব। ইৰাণে প্ৰত্যুত্তৰ দিবলৈ প্ৰতিশ্ৰুতি দিছে। এইটো এটা দীৰ্ঘ যুদ্ধ হ'ব পাৰে, যাৰ পৰিণাম বিশ্বব্যাপী হ'ব। এই ঘটনাৰ শিক্ষা হৈছে যে কূটনীতিৰ স্থানত যুদ্ধই অধিক সমস্যা সৃষ্টি কৰে। ইৰাণ, আমেৰিকা আৰু ইজৰাইলে আলোচনা কৰিব লাগিছিল, কিন্তু ক্ষমতাৰ খেলত সকলো হেৰাই গৈছে। ভাৰতৰ দৰে দেশবোৰে এই যুদ্ধত নিৰপেক্ষ থাকিব লাগিব আৰু শান্তিৰ বাবে কাম কৰিব লাগিব। ধন্যবাদ।